everyone, আজি Sunday. আজি আমি ফুৰিব গৈ আছো ক'বাত। আমি আজি ক'ত ফুৰিবলৈ গৈছো আমাক চাই থাকক দেই। চাচোন আমি আহি কি লগ পালোঁ বলবম লগ পাই গ'লোঁ ইয়াত দেখিছা অৰেঞ্জ আৰু হোৱাইট যে কাপোৰ পিন্ধি গৈছে সেইখিনি বলবামৰ মানুহ ক'ৰপৰা ক'লৈ গৈছে জানা ধলা কোনোবা এখন নৈ পা নহয় চবেই পানী লৈ কেনে তিনিচুকীয়া চিধানত ঢালিবগৈ আহি পাই গ'লো শদিয়া বীচ ইয়াৰ বীচখনৰ নাম কি জানা ভূপেন হাজৰিকা সেতু এই বীচখনৰ দৈৰ্ঘ্য কিমান জানা 9.15 কিলোমিটাৰ আৰু নহয় এই বীচখন নহয় ভাৰতৰ ভিতৰত যে আটাইতকৈ দীঘল বীচ এই বীচখনৰ ওপৰেদি নহয় ক'ৰ পৰা ক'লৈ যাব পাৰে জানা ঢলাৰ পৰা নহয় শদিয়ালৈ যাব পাৰে মই এইবাৰহে ফাৰ্ষ্ট আহি পাইছোঁ আজি যে বতৰটো কি যে কৰি আছে এফালে আকাশখন চাওকচোন কলা ডাৱৰে কেনেকৈ আৱৰি আছে চাওকচোন আকৌ এফালে ৰ'দ দি আছে আমি আহি বীচৰ ইপাই পালোহি এতিয়া আকৌ ঘূৰি কেনে আকৌ ৰিলছ বনাম ভিডিঅ' বনাম ফটো মাৰিম যি যে মস্তি কৰিম চাই থাকক দেই আমাক এবাৰ আমি চাইডতে ৰৈ ল'লোঁ ইমান মজা লাগিলে চাই সেইফালে নদী আছে এইবাৰ নহয় আমি ঘৰলৈ বেৰি ওলালোঁ গধূলি হ'ব হ'ল ইমান ধুনীয়া পৰিৱেশ চাওকচোন ইমান ধুনীয়া ভিউটো তাৰ পৰা যে মই ঘূৰি আহিবলৈ মনেই নাছিলে মন নগ'ল বুলিয়েতো
যাবই লাগিব। এইবাৰ আমি ৰিজৰ্ট এখনত সোমালো কিবা এটা খাই যাওঁ বুলি। তাত খাই কেনে আমি ঘৰলৈ যামগৈ। আজি ব্লগটো ইমানেই। যদি মোৰ ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব দেই। I love you everyone. Bye bye.